মই যেতিয়াই চাব যাম মোৰ লগত 20 জন 25 জন সিকিউৰিটিও সোমাব আৰু অনুৰাগীসকলে হলটোত বহি অশান্তি পাব। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ যে কেইটামান দিন পিছত ভিৰ কমিলে আমি সকলো মন্ত্ৰী বিধায়ক আৰু শুভাকাংক্ষীসকলক লৈ একেলগে আমাৰ আইডো চিনেমা হল আছে আসাম ফিল্ম ফাইনেন্স কৰ্পোৰেশ্যনৰ ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ তাতে আমি সকলোৱে বহি উপভোগ কৰিম। প্ৰথমতে VIP সকলে গৈ চোৱাতকৈ সাধাৰণ ৰাইজে চাব লাগে কাৰণ তেওঁলোকে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। আমিতো চোৱাৰ বহুত সুবিধা পাম। অন্ততঃ প্ৰথম এসপ্তাহ সাধাৰণ ৰাইজক মন্ত্ৰী বিধায়কে দিগদাৰ নকৰিলে ভাল। স্যার মেট্রিক সিনেমা হলে রাতিপুৱা ঠিক 4:25 প্ৰথম শো আৰম্ভ কৰিছে যথেষ্ট আসলে অনুৰাগী ভিৰ কৰিছে এই ক্ষেত্ৰত কি কথা কৈছে এইটো চব এইখন জুবিনৰ শেষ চিনেমা গতিকে সকলো জুবিনৰ অনুৰাগীয়ে চিনেমাখন চাব চেষ্টা কৰিব। ৰাতিপুৱা শ্ব' দিয়াৰ কাৰণে ৰাতি শ্ব' দিয়াৰ কাৰণে সকলোৱে সুবিধা পাব আৰু মই ভাবোঁ যে চিনেমাখন চোৱাৰ ক্ষেত্ৰত চিনেমা হলসমূহে যিমানেই ৰাইজক সহযোগিতা কৰিব পাৰে সুবিধা কৰি দিব পাৰে সিমানেই ৰাইজে চিনেমাখন চোৱাত সুবিধা পাব। SIT will submit charge sheet on time. Already they have made substantial progress and as I told you that Assam police will unearth a larger picture and whatever brief I have got so far the SIT is absolutely confident and they said that they will be able to give total justice to Jubin Garg. Yate jikhokole justice lage buli koi ase কি আৰু কিছুমানে জাস্টিস দিব চেষ্টা কৰি আছে। ইয়াত দুই ধৰণৰ মানুহ আছে কিছুমানে কৈ আছে জাস্টিস লাগে আৰু কিছুমানে জাস্টিস দিবৰ কাৰণে যোৱা একমাহ ধৰি দিনে ৰাতি নুখুৱাকৈ চেষ্টা কৰি আছে। গতিকে আমি জাস্টিস বিচৰা সকলে যিসকলে আমাক ন্যায় দিয়াৰ কাৰণে যোৱা এমাহ 10 দিন ধৰি দিনে ৰাতিয়ে কষ্ট কৰি আছে তেওঁলোকৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁলোক সফল হয়। সোশ্যাল মিডিয়াতো জাস্টিস ফৰ জুবিন গাৰ্গ লিখিলেতো নাপাব জাস্টিস দিবৰ কাৰণে কোনোবাই দিনে ৰাতিয়ে পৰিশ্ৰম কৰিব লাগিব আৰু SIT টিমটোৱে সেই পৰিশ্ৰম কৰি আছে। ৰাতি 2-3 বজালৈকে তেওঁলোকে দিনে ৰাতিয়ে কাম কৰি আছে। ইলেক্ট্ৰনিক এভিডেন্স মেডিকেল এভিডেন্স ক্ৰছ এক্সামিনেশ্যন কোৰ্টৰ পৰা কোৰ্টত 164 ষ্টেটমেণ্ট ৰেকৰ্ডিং নীৰৱে তেওঁলোকে বহুত ডাঙৰ কাম কৰি গৈ আছে। মই ডিটেইলছ সোধা নাই কিন্তু মোটামুটি যিখিনি কথা মই জানো যে যিসকলৰ মনত অলপো সন্দেহ আছে যে জুবিন গাৰ্গে জাস্টিস নাপাব নেকি ডিসেম্বৰৰ 15 তাৰিখে তেওঁলোকে নিজেই নিজৰ ষ্টেটমেণ্ট বদলাব লাগিব আৰু তেওঁলোকে ক'ব বাধ্য হ'ব যে অসমৰ SITয়ে এটা সুন্দৰ কাম কৰিবলৈ সক্ষম হ'ল। আগতেও মই বহুতবাৰ মানুহক ভুল প্ৰমাণ কৰি আহিছোঁ। এইবাৰো যিবিলাক পলিটিকেল লিডাৰ অখিল গগৈ টাইপ ভাবে যে আমি জাস্টিস দিব নোৱাৰিম বুলি তেওঁলোক আকৌ মিছা প্ৰমাণ হ'ব তেওঁলোক ভুল প্ৰমাণ হ'ব আৰু আমি আকৌ এবাৰ মানুহক আমি প্ৰমাণ কৰিম যে আমি কিমান কমিটেড আৰু কিমান সিৰিয়াস।